ইতিমধ্যে নলবাৰী জিলাত যিসকল অবিবি শিক্ষক নিযুক্তি প্ৰদান কৰা হৈছিলে সেইসকল অবিবি শিক্ষকক বৈধ আৰু অবৈধ তাৰ কোনো বিচাৰ নকৰি সেই সময়তে সেই শিক্ষকখিনিক অবৈধ বুলি কৈ তেখেতসকলক সেই শিক্ষকতা কৰাৰ পৰা তেওঁলোকক বঞ্চিত কৰিলে আৰু সেই বঞ্চিত কৰাৰ আজি 2001 চনৰ পৰা আজি 2023 চন আজি 23টা বছৰে এইসকল শিক্ষকে এখন সংগ্ৰাম চলাই গৈছে আৰু এই সংগ্ৰামখনৰ লগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতি আৰু সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা একত্ৰিতভাৱে তেখেতসকলৰ লগত থাকি আমি এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ হৈছিল আৰু সেই সময়ত যেতিয়া এই সমস্যাটো সমাধানৰ কাৰণে সেই সময়ৰ শিক্ষামন্ত্ৰী আজিৰ তাৰিখৰ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো সেই সময়ত লগ কৰা হৈছিলে আৰু সেই সময়তে তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে বা অসম বিধানসভাত তেখেতে এই গোটেই বিষয়টো অবিবি শিক্ষকসকলৰ সমস্যাটো সমাধানৰ কথা বিষয়টো তাত উত্থাপন হৈছিলে আৰু সেই সময়তে তেখেতে কৈছিলে যে এই সমস্যাটো সমাধান কৰিব লাগিব তেখেতসকল সেই সময়ৰ শিক্ষামন্ত্ৰী আজিৰ মুখ্যমন্ত্ৰী মহোদয়ে যি আজি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি আৰু এই অবিবি শিক্ষকসকলৰ যি শিক্ষকতাৰ চাকৰি নিয়মকৰণ কৰি তেখেতসকল শিক্ষকতা কৰাৰ কাৰণে প্ৰদান কৰাৰ যি ব্যৱস্থা প্ৰদান কৰিব লাগে আৰু সেই ব্যৱস্থাটো প্ৰদান কৰাৰ কাৰণে আৰু এই সমস্যাটো অতি শীঘ্ৰে সমাধান হোৱাৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতি আৰু সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই লগ লাগি আজি এই শ্বহীদ ভৱন বাকৰিত আমি নাগৰিক সভা আমি অনুষ্ঠিত কৰিছোঁ আৰু এই নাগৰিক সভালৈ আমি অসমৰ প্ৰতিটো দল সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৃন্দ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃবৃন্দ আৰু শিক্ষক সমাজৰ লগত শিক্ষকসকলৰ লগত জড়িত প্ৰতিটো সংগঠন নেতৃবৃন্দক মাতি আনি আমি আজি ইয়াত নাগৰিক সভা আমি ইয়াত অনুষ্ঠিত কৰিছোঁ যাতে এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত ৰাজ্যিক নেতৃবৃন্দৰ লগতে আমি জিলাৰ থকা সকলেও আমি যাতে এই সমস্যাটো সমাধান কৰাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হেঁচা প্ৰয়োগ কৰিব পাৰোঁ লগতে আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ তেখেতৰ পৃষ্ঠপোষকতাত এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আমি এক ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি আজি নাগৰিক সভা আমি ইয়াত অনুষ্ঠিত কৰিছোঁ 2001 চনত নিযুক্তিপ্ৰাপ্ত নলবাৰী জিলা অবিবি শিক্ষকসকলক মাত্ৰ 4 মাহ চাকৰি কৰাৰ কালতে বৈধ অবৈধ বাছ বিচাৰ নকৰি বৈধভাৱে শিক্ষকসকলৰ নিযুক্তি বাতিল কৰা হৈছিল আৰু সেই তেতিয়াৰ পৰা আমি অবিৰতভাৱে আমাৰ সংগ্ৰাম চলাই মহামান্য আদালতৰ পৰা ৰায়দান পাইছোঁ মহামান্য আদালতে ৰায়দান কৰিছে 3 মাহৰ ভিতৰত চাকৰি বাহাল ৰাখিব বুলি মহামান্য আদালতে ফৰেনচিক লেবৰেটৰীৰ দ্বাৰা বৈধ শিক্ষকৰ নথি পত্ৰ পৰীক্ষণ কৰাই বৈধতা প্ৰতিপন্ন কৰাই শিক্ষকসকলৰ ন্যায্যতা প্ৰদান কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সেই সময়ৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সমস্যাটো সমাধান কৰাৰ কাৰণে বিধানসভাৰ মজিয়াত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল গতিকে আমি এই বৈধভাৱে যিসকল শিক্ষকে নিযুক্তি পাইছে যিসকল শিক্ষকৰ বৈধতা প্ৰতিপন্ন কৰাই ফৰেনচিক লেবৰেটৰীয়ে ৰিপৰ্ট ছাবমিট কৰিছে যিসকল শিক্ষকক ন্যায্যতা দিম বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেইসকল শিক্ষকৰ সমস্যা অতি শীঘ্ৰে সমাধান কৰাৰ কাৰণে আজি এই নাগৰিক সভাৰ পৰাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আমি কৰজোৰে অনুৰোধ জনাইছোঁ।